বেটা তই যাবলৈ ওলালিয়ে নেকি? মা মই ওলাইছোৱেই আৰু দেৰি হৈছে নহয়। মানে ভাত হৈছে নাই বাৰু? মই অলপ আজি সোনকালে যাম বুলি ভাবিছোঁ মা। হৈছে মই এই শাকখিনি কাটি ভাজিলেই হৈ যাব। মানে বাকী চব হৈ গ'ল, দাইল হ'ল, ভাত হ'ল, চবেই হ'ল। হেৰি নহয় বেটা কাম এটা কৰিবিচোন। এই দেউতাৰ গাটো যে ভাল নাই, দৰৱ খাই আছিলে যে, দৰৱ শেষেই হ'ল। দৰৱ আনিব পাৰ যদি লৈ আহিবিচোন। তই যদি পইচা দুটামান পাৱ দৰৱ লৈ আহিবি দেই। মাও আজি মোৰ হাতত কিন্তু আগৰ পইচা নাই। যদিহে আজি গাড়ী ভাড়াকেইটা কেইটকামান পাওঁ তেতিয়া মই আনিব পাৰিম, নহ'লে কিন্তু দিগদাৰ হ'ব নহয়। আপোনাৰ ওচৰত আছে নেকি বাৰু পইচা? আছে যদি দিয়কচোন দুটকামান, মই আপোনাক যদিহে পাওঁ ঘূৰাই দিম লাগিলে। মোৰ হাততো এতিয়া পইচা নাই নহয়। তই যদিহে ভাড়া পাওঁ মিলাব যদি পাৰ তেতিয়া আনিবি, যদি নোৱাৰ নালাগে দেই। কি কৰিবি, উপায়তো নাই। মা হ'ব, সেইটোকে কৰিম। এতিয়া দেৰি কৰি নাথাকিব, সোনকালে কৰক দেই মা। মা মই আহিছোঁ দেই। যা ভালকৈ যাবি দেই। ওলাইছোঁ আজি ভাড়া দুটামান পালেই হয়। দেউতাৰ দৰৱ কেইটাও আনিব লাগিব নহয়। বজনী মাক আছনে? এইফালে ওলাই আহো, মই আহিছোঁ। বাইদেউ আহিছে। বাইদেউ আহক বহিব আহক। হ'ব বহিম। কি কৰিছিলি? এই কিনো কৰিম বাইদেউ, হাঁহখিনিক দানা দিছিলোঁ, বৰ আমনি কৰি আছে। তহঁতৰ হাঁহ আছে তাৰমানে? বাইদেউ হাঁহ কেইটামান আছে, বেছি নাই, মাত্ৰ 10টাহে আছে। পোৱালি ওলাওঁতে বৰ এমখা ওলাইছিলে, কিন্তু বচাব নোৱাৰিলোঁ নহয় বাইদেউ। গোটেই কাউৰীয়ে নিলে, মৰিলে। কেনেকৈ কি হৈ মৰিলে ঠিক নাই। এতিয়া সেইকেইটা ডাঙৰ হ'লগৈ আৰু এতিয়া দানা খাব পৰা হৈছেগৈ যে, বৰ আমনি কৰি থাকে। হ'ব 10টাই বহুত, গম পাইছনে? লাগে ভাগে কেতিয়াবা আলহী এটি আহিলেও লাগে। কেতিয়াবা 2 টকামান পইচা দৰকাৰ হৈছে বুলি ক'লে হাঁহ এটাকে বিকিব পাৰি। 10টা হ'লেও বহুত। আমাৰ যে এইবাৰ হাঁহ নাই নহয়। আকৌ এহালি ল'ব লাগিব, সঁচে নাইকিয়া হ'ল নহয়। যোৱা বছৰে সঁচ মৰিলেও, এইবছৰ ল'ম বুলি ভাবি আছোঁ আৰু ল'ব লাগিব। বাইদেউ ল'ব লাগে। হাঁহ কেইটামান থাকিলে ঘৰখনত বহুত তৎ পোৱা যায়। হেৰি নহয় বজনা মাক, কি গোহাঁইটো গা ভাল নাই বুলি কোৱা শুনিছিলোঁ। কি হৈছে, ভাল পাইছেনে নাই? মই মাত খাকে লগাই থৈ যাওঁ, গোহাঁইটোক চাই থৈ যাওঁ বুলিহে সোমালোহি। বাইদেউ আপুনি ঠিকেই শুনিছিলে, গা ভাল নাই। এতিয়া সেই হোৱা ৰুমত বিচনাত শুই আছে। ব'লক তালৈকে ব'লক তেনেহ'লে। ব'লচোন। গোহাঁইদেউ গা ভাল নাই বুলি শুনি আহিলোঁ। কেনেকুৱা, ভাল পাইছা নাই অকণমান? বৌ নেকি? বৌ নাই। দেখাবোৰচোন দিনক দিনে বেছি চাহে লাগিছে। জানো কিমান দিননো জীয়াই থাকিম। বৌ ভাল ন বৌ? গোহাঁইদেউ মোৰ ভাল যেনে তেনে ভালে কুশলে আছোঁ আৰু। হেৰি গোহাঁইদেউ তুমি যে এনেকুৱা কথাবোৰ নক'বা দেই, বেছি দিন জীয়াই নাথাকিম পাই বুলি। কি কথা কৈছা? তোমাৰ মৰিবলৈ বয়স নাই হোৱা নহয় এতিয়া। ল'ৰা ডেকা হৈছেহে, ল'ৰা বিয়া পাতিবলৈ আছে, নাতি নুতি মোক দেখিবলৈ আছে। তেনেকুৱা কথা নক'বা দেই। নেপায়। ভাল হ'ব, সোনকালে ভাল হওক পাই। কেলৈ তেনেকুৱা কথা কৈছা? মনটো ইমান পেলাই নিদিবাচোন। কেলৈ ভাল নহ'ব? অকল কি তোমাৰহে বেমাৰ হৈছে নি? আৰু বেলেগৰ বেমাৰ নাই হোৱা নি? কিমান ডাঙৰ বেমাৰ হৈ ভাল হৈছে। তুমি তেনেকুৱা কথা নক'বা। ভাত পানী খাব পাৰিছা নাই? বৌ ক'লেনো কি হ'ব, পেটত ভোক লাগে, মুখত একেবাৰে খাবলৈ মন নাযায়। জোৰ জবৰজকৈ মানুহজনীয়ে খুৱায়ো দুটেপ ইমান যায় আৰু। এনেকৈনো মানুহ জীয়াই থাকিব পাৰিম জানো বৌ? ভাতকেইটাই যদি খাব নোৱাৰোঁ, কাহটোও ধৰি থাকে। বৌ বেছিকৈ কথা ক'বও নোৱাৰোঁ বৌ। কথা ক'লে কাহে ধৰে। হ'ব কথা কৈ থাকিব নালাগে। এতিয়া কথা ক'লে বেছি কাহে ধৰে যদি, কাহটো একদম মুখখন মেলি দিয়াৰ লগে লগে কাহটো আহে আকৌ। হ'ব দেই গোহাঁইদেউ, সেই তোমাকে চাওঁচোন, মাত খা লগাই থৈ যাওঁ বুলি আহিলোঁ। এই দৰৱ পাতি খাই থাকিবা গোহাঁইদেউ, ভাল পাবা। নহ'লে আকৌ এদিন ডাক্তৰ ঘৰলৈকে যাবাচোন। ভাল পালেই হয়। ডাক্তৰ ঘৰলৈ যোৱা কথা কৈছে বৌ, পইচা পাতিহে কথা। ল'ৰাটোৱে কোনফালে কি কৰিব, মইতো টকা পইচা ঘটিব নোৱাৰা হ'লোঁ। ল'ৰাটোৱে যি 2 টকা পায় ঘৰখনে চলাবনে, মোক লৈ দৰৱকে আনিবনে, ডাক্তৰ ঘৰতে দেখাব বৌ। দুখীয়া দুখ নুগুছে বৌ। গোহাঁইদেউ ভাল হ'ব, কেলেই নহ'ব? ল'ৰাটো আছে যেতিয়া চাব নহয়, ডাক্তৰ ঘৰলৈ নিব, দৰৱ পানী খুৱাব, একো চিন্তা কৰিব নালাগে। এতিয়া তুমি হোৱা দেই গোহাঁইদেউ, মই যাওঁ। বৌ যাওক। বৌ আপোনালোকৰ ককাইদেউক মাতিছে বুলি ক'বচোন, মই মাতিছোঁ বুলি ক'বচোন দেই বৌ। কম ঠিক আছে কম। মই এনেও কমগৈ বুলি ভাবিছোঁহে তোমাৰ কথা। এতিয়া যাওঁহে দেই গোহাঁইদেউ, শুই থাকা। ক'তনো মোৰ এইটো বেমাৰ ভাল হ'ব? ভাল হ'বলৈ আশা নাই। দাদা
অকণমান ৰ'ব নি ময়ো যাওঁ অঁ আহা ভণ্টি উঠা তুমি ক'ত নামিবা বেছি দূৰ নহয় দাদা অলপ আগত নামিম অঁ হয় নেকি তোমাক আগতে ইয়াত দেখা নাই তোমাৰ ঘৰ ইয়াত নহয় নেকি অঁ আমাৰ ঘৰ ইয়াত নহয় দাদা এই বেছি দিন হোৱা নাই আমি ইয়ালৈ অহা আমাৰ মা ইয়ালৈ ট্ৰেন্সফাৰ হৈ আহিলে তাৰপাছতেই ইয়াত আছোঁ এই এমাহ হোৱাই নাই নেকি আপোনাৰ ঘৰ ইয়াতে নেকি মোৰ ঘৰ ইয়াত নহয় 2 কিলোমিটাৰমান যাব লাগিব অঁ হয় নেকি আপোনাৰ ঘৰত কোন কোন আছে অঁ আমাৰ ঘৰত মা দেউতা আৰু মই আছোঁ একে মিলিছে আমাৰো অকল মা আৰু দেউতা মই অঁ হয় নেকি ঠিকে আছে দিয়া তুমি এতিয়া ঘৰত যোৱা নে ক'ৰবাত যোৱা অঁ মই এতিয়া ঘৰলৈ যাওঁ কি দৰকাৰ আহিছিলা ইয়ালৈ অঁ হেৰি নহয় কথা এটা সুধোঁ আপোনাৰ গাড়ীখন বাৰু এই টাইমটোতে সদায় পাম নেকি মই তাৰমানে এই টাইমটোতে ঘৰলৈ সদায় ঘূৰোঁ ইয়াতে গাড়ী পাবলৈ বহুত দিগদাৰ হয় অঁ পাৰিম কেলৈ নোৱাৰিম মই ভাড়াটো পাম ভালহে আৰু তোমাৰো সুবিধা হ'ব ঠিক আছে তেন্তে হ'লে কাইলৈৰ পৰা তুমি এইটো টাইমতে মোৰ গাড়ীখনতে যাব পাৰিবা এই ঠাইখনত ইমান দিগদাৰ হয় গাড়ীৰ কাৰণে মই বেলেগ অসুবিধা পাইছিলোঁ এইকেইদিন ভালেই হ'ল আপোনাক লগ পালোঁ আৰু আপুনি যে কথাটো হ'ব বুলি কৈছে কাৰণে মই বহুত ভাল পাইছোঁ দেই ঠিক আছে তেন্তে হ'লে আজিৰ পৰা আপোনাৰ গাড়ীখনত মই যাব পাৰিম অঁ তুমি একেবাৰে চিন্তাই নকৰিবা কাইলৈৰ পৰা মোৰ গাড়ী তোমাৰ ইয়াত এইটো টাইমতে মই ৰেডি কৰি দিম অ' বেটা তোৰ কিবা হৈছে নেকি তই যে এনেকৈ বিচনাত পৰি আছ তোৰ কিবা হৈছে যদি ক আৰু আগতেতো তই এনেকৈ পৰি নাথাক তই কিবা এটা নহয় কিবা এটা বাৰীখনত হ'লেও কৰ বা মোৰ ওচৰত হ'লেও গৈ কথা পাতি থাক কি হৈছে নক কেলে মা একো হোৱা নাই অ' তেনেহ'লে এনেকৈ তই বিচনাত যে পৰি আছ কেলে নে তোৰ ভাগৰ লাগিছে নহয় মা একো ভাগৰ লগা নাই এনেই বিচনাত পৰি থাকিব নাপায় নেকি এই মই কথা এটা ভাবি আছোঁ মা কি কথা কচোন কি কথা ভাবিছ কচোন এই ভাবিছোঁ আৰু চব কথানো কেলৈ লাগে আপোনাক নক যদি নালাগে তোৰ গাটো বেয়া নেকি বুলিহে তোক সুধিছিলোঁ তাতে আকৌ দেউতাই দেখোন ভালেই নোপোৱা হ'ল বিচনাই পাতিয়ে লাগিলে তইনো গাড়ী চলাই পাওঁ কেইটকা ঘৰখন চলাবলৈও যোৱা নমৰেগৈ তাতে আকৌ দেউতাক দৰৱ আনি দিয় আৰু ভাল ডক্তৰ এজনক দেখুৱাওঁ কেনেকৈ মই কি কৰিম মই ভাবিয়ে পোৱা নাই অ' জানো পাই কি কৰিম ময়ো একো উপায় পোৱা নাই দেই মা গাড়ী ভাড়াকেইটাতকৈ তাতকৈ বেছি টকা উলিয়াবলৈ মই বেলেগ একো ৰাস্তাই বিচাৰি পোৱা নাই মা মোৰতো উপায় নাইকিয়া হৈছে আৰু কেতিয়াবা ভাড়া পাওঁ কেতিয়াবা নাপাওঁ পোৱা টকা দেখোন গম পাইছেই মই এতিয়া দেউতাকনো কেনেকৈ ক'ত ভাল ডক্তৰক দেখাম ময়ো একো উপায় পোৱা নাই দেই মা হ'ব তই ইমান চিন্তা কৰি নাথাকিবি আৰু সৰহকৈ টকা পইচা হ'লে ৰাস্তা এটানো তই ক'ত পাবি এতিয়া কিবা এটা খাই ল'বি অঁ মই গৈছোঁ মা ব'লকচোন আপুনি তোমাক যে সেইদিনা কথাটো কৈছিলোঁ তুমি কি চিন্তা কৰিলা কোনটো কথা কৈছা কোৱাচোন আমাৰ বিয়া কথা আকৌ অঁ তোমাৰ মোৰ বিয়া হোৱাটো খাটাং কিন্তু তুমি যে বৰ দীঘলীয়াকৈ কিন্তু বুলি কৈ ৰৈ দিলা তাৰমানে তুমি কি ভাবিছা তাৰমানে তোমাৰ মাক তুমি মোৰ কথা কৈছিলা নেকি অঁ কৈছিলোঁ মায়ে কৈছে কি ক'লে তোমাৰ মায়ে কোৱাচোন প্ৰথমতে একেবাৰে সন্মত নহয়েই তাৰপাছত কৈছে তুমি আমাৰ ঘৰত থাকিব লাগিব মোক তোমাৰ ঘৰলৈ নিবলৈ মানা কৰিছে তাৰমানে তোমাৰ মোৰ বিয়া হোৱাৰ পাছত তুমি আমাৰ ঘৰত থাকিবা আৰু তোমাৰ মা দেউতাৰ লগত একেবাৰে সম্পৰ্ক ৰাখিব নোৱাৰিবা এইটো কেনেকৈ সম্ভৱ হ'ব মোৰ মা দেউতাক এৰি মই তোমালোকৰ ঘৰত থাকিম মা দেউতাৰ লগত কোন থাকিব তোমাৰ মা দেউতাক যদি তুমি এৰিব নোৱাৰা তেন্তে হ'লে তোমাৰ মা দেউতাৰ লগতে তুমি থাকা কিন্তু তুমি মোক নোপোৱা তুমি মোৰ লগত মোৰ মা দেউতাৰ লগত থাকিব নোৱাৰিবা নেকি যদিহে তুমি মোক প্ৰকৃত ভাল পোৱা নিশ্চয় থাকিব পাৰিবা অঁ মই তোমাক প্ৰকৃত ভাল পাওঁ কিন্তু মায়ে তোমাৰ লগত বিয়া হোৱাটো একেবাৰে সন্মতি দিয়া নাছিল কিন্তু এটা চৰ্ততহে তোমাৰ লগত মোক বিয়া হোৱাৰ কথা ক'লে অঁ মই বুজিলোঁ তাৰমানে তোমালোকৰ ঘৰত মই ঘৰ জোৱাই হৈ থাকিব লাগিব অকল ঘৰ জোৱাই বুলিয়ে নহয় তোমাক নিজৰ ল'ৰা নিচিনাকৈ ৰাখিব আৰু গোটেই সা সম্পত্তি তোমাৰ নামতে কৰি দিব সা সম্পত্তিত মোৰ কোনো লোভ নাই কিন্তু তোমাকতো মই এৰিব নোৱাৰোঁ আৰু মা দেউতাক কি কৰিম এতিয়া মই দুই নাও দুই ভৰি হৈছোঁ মই তোমাক পালে মা দেউতাক এৰিব লাগিব আৰু মা দেউতাক পালে তোমাক এৰিব লাগিব কি কৰিম বাৰু তুমিয়ে কোৱাচোন মই কথা এটা কওঁ শুনা তুমি ভালকৈ বুজি লোৱা আৰু ভাবি চাবা তোমাৰ মা দেউতা বয়স হ'ল তোমাৰ মা দেউতা এদিন গুচি যাবগৈ তোমাক এৰি থৈ দেউতা দেখোন যাওঁ অৱস্থাই হৈ আছে বিচনাই পাতিয়ে লাগিলে কিন্তু মাওতো এদিন তেনেকৈ গুচি যাব তেতিয়া তুমি কি কৰিবা তেতিয়া তোমাৰ প্ৰকৃত ভাল পোৱা প্ৰকৃত প্ৰেমিক তুমি এৰি থৈ মা দেউতাৰ লগত থাকিম বুলি থাকিবা কিন্তু মা দেউতাই তোমাক এদিন এৰি থৈ গুচি যাব সেইটো কথা ভাবি চোৱাচোন তুমি এইফালে মা দেউতাকো নাপালা এফালে তোমাৰ প্ৰকৃত ভাল পোৱা প্ৰেমিক মৰমৰ মানুহগৰাকীকো নাপালা তুমি এতিয়া কাৰ লগত থাকিবা সেইটোকে চিন্তা কৰি চোৱা তুমি যে তেতিয়া একেবাৰে অকলশৰীয়া হৈ যাবা অঁ তুমি ঠিকেই কৈছা বাৰু কিন্তু মায়ে জানো অন্তৰত দুখ নাপাব অঁ অন্তৰত দুখ পাব কেইদিন দুখ পাব কেইদিনমান অন্তৰত দুখ পাব আৰু পাহৰি যাব তুমি কাম এটা কৰিবা কি কাম তোমাৰ মাৰ হাত খৰচৰ বাবে তুমি মাক অলপ টকা দি আহিবা মই টকা ক'ত পাম তুমি কেলৈ চিন্তা কৰিছা মই দিম নহয় টকা কিন্তু টকা দিয়াৰ পাছত আৰু কোনো দিনেই মাৰ ঘৰলৈ যাব নোৱাৰা তুমি তোমাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু কেতিয়াও এৰিব নোৱাৰোঁ তোমাৰ কথামতে মই ৰাজি আছোঁ এতিয়াহে মই বুজি পাইছোঁ তুমি যে মোক সঁচাই ভাল পোৱা ব'লা এতিয়া যাওঁ ব'লা